ফূৰ্তি আৰু উল্লাসিত মনেৰে আজি খাম্পা বৰগাৰী ডাঙৰীয়া নমিনেশ্যন জমা দিয়াৰ সময়ত সকলোৱে আগবাঢ়ি আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এতিয়া BPF জয়যুক্ত হ'ব লাগে। হাগ্ৰামা মহিলাৰ নেতৃত্বত যিটো দল সেইটো জিকিব লাগে, সেইটো সকলোৰে মানে ইচ্ছা। তো খাম্পা বৰগাৰী আমি প্ৰাৰ্থী হিচাপে পাইছোঁ, সেইকাৰণে আমাৰ ৰাইজে বহুত সুখী হৈছে, সন্তুষ্ট হৈছে। গতিকে ফুৰাদমে মানে আমাৰ দলক সমৰ্থন দিবৰ কাৰণে ৰাইজ আজি আগুৱাই আহিছে, সেইটো আপোনালোকে দেখা পাইছে। তো আমি আশা কৰিছোঁ আমি মেক্সিমাম ভোটত আমি জয়যুক্ত হ'ম। বেছি ভোটত 2019 আপনি 2 নম্বৰ আছিলে, এবাৰ কম্পালসাৰি 1 নম্বৰ থাকিব। 1 নম্বৰতে থাকিলেওহেঁতেন, 1 নম্বৰতে থাকিলেওহেঁতেন তৃতীয়, কিন্তু এইবাৰ আমি 1 নম্বৰত হ'ম। আমি টানি আনিলোঁ আৰু মই 2 নম্বৰ হ'লোঁ যোৱাবাৰ, এতিয়া 1 নম্বৰত হ'ম। যিহেতু নৱসংযোজনা নহ'ব, ভোট অংক কেনেকৈ হ'ব আপোনালোকৰ, কেনেকৈ ধাৰণা কৰিছে? ভোটৰ অংক ইয়াত ট্ৰাইবেল অনা ট্ৰাইবেল বুলি নাই, BPF হিচাপে আছে, BPF হিচাপে আছে। নৱচৰণীয়া তেওঁ মানে আগৰবাৰত অনা অসমীয়া ভোটাৰসকলে মেক্সিমাম ভোট দিছিলে, তেওঁৰ পৰা বহুত আশা কৰি পেলাই ভোট দিছিলে, কিন্তু দেখা গ'ল 2বাৰ তেওঁ MP হ'ল, কিন্তু কোনো ঠাইত তেওঁ নিজৰ চিনটো দেখুৱাবৰ কাৰণে, ৰাইজৰ কাৰণে কাম কৰা বুলি নিজক পৰিচিত কৰিবৰ কাৰণে একো কাম ৰাইজে পোৱা নাই। সেইকাৰণে ৰাইজ অসন্তুষ্ট। এই গতিকে আমাৰ দলত মানে আগত নৱচৰণীয়াক যিসকলে ভোট দিছিল, এতিয়া আমাৰ দলকে সমৰ্থন দিব আৰু ভোট দিব। ঠিক আছে।